वहीं विनीता की इस उपलब्धि के बाद असम के कार्बी आंगलांग जिले के बोकाजान में खुशी की लहर देखी जा रही है। विनीता की मां से लेकर स्थानीय लोगों ने उसकी इस कामयाबी पर खुशी जाहिर की है। गुवाहाटीत शिकिছিলে तार पेहिए शिकाइছে जयपुर गुसि गल जयपुरत गई किना तार एटा सार हार्दिक रावत सार আছে तार লগত শিকি কিনা এতিয়া ব্ৰিটেন গট টেলেণ্টত মানে তার সিলেকশন হয়েছে। আগে সুপার ডান্সারতে হয়েছিল, সুপার ডান্সার চ্যাপ্টার 4তে মানে টপ 30 तक पाइছে। মানে তার সিলেকশন মেঘা রাউন্ড পৰা মানে তার সিলেকশন হোৱা নাই। তাৰপিছত মানে আহি কিনা এতিয়া তাত জয়পুৰতে আছিলে, সৰু সৰু কম্পিটিশ্যনতে কৰিছিলে, তাতে জিকিছে। তাৰপিছত মানে আৰু মানে ব্ৰিটেন গট টেলেণ্টতে মানে অডিশন লৈছিলে, তাৰপিছত সিলেক্ট হৈ গ'ল। ভাল কথা, এতিয়া ভাল হৈছে, তাই এতিয়া আগবাঢ়ি গৈ আছে। গোটেই সমাজক বা ৰাজ্যক কাৰ্বি আংলঙৰ আমাৰ মানুহকেইটাক ভাল লাগিছে চাইও, আৰু আগবাঢ়ি যাওক বুলি ভাবি আছো আমি। কাৰ্বি আংলং সমগ্ৰ অসমৰ তথা সমগ্ৰ ভাৰতবৰ্ষতে গৌৰৱ হৈছে, আৰু এইটোতো এটা বিশ্ব যেনে মানে ব্ৰিটেনৰ গট টেলেণ্টত যেনেকৈ মানে তেখেতে প্ৰদৰ্শন কৰিছে, সেই প্ৰদৰ্শনত দেখিছোঁ যিটো তেওঁলোকে মানে ষ্টেণ্ডিং হৈ তেখেতক মানে ছাপোৰ্ট কৰিছে, এইটোতো আটাইতকৈ ডাঙৰ কথা। এইটো বিশ্ব মানুহে চাইছে, আৰু এইটো আমাৰ ভিতৰৰ অঞ্চলত বিশেষকৈ অসমৰ ভিত্তিত হ'লেওতো কাৰ্বি আংলঙৰ ভিতৰৰ অঞ্চলত এই কাৰ্বি আংলঙৰ এটা নাম এটা জ্বলিছে। কাৰ্বি আংলঙৰ পৰা সমগ্ৰ অসমৰ তথা সমগ্ৰ ভাৰতবৰ্ষৰ এটা নাম হৈছে।